এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ ৰাজনৈতিক সংঘাত আৰম্ভ হোৱা পৰিলক্ষিত হৈছে ২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত এইবাৰ কমলাক্ষদেৱ পুৰকাষ্ঠ আৰু জাকিৰ হুছেইন সিকদাৰৰ মাজত আৰম্ভ হৈছে ৰাজনৈতিক সংঘাত আৰু জাকিৰ হুছেইন সিকদাৰে বিস্ফোৰাত্মক মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে কমলাক্ষদেৱ পুৰকাষ্ঠ এগৰাকী সুবিধাবাদী স্বাৰ্থপৰ আৰু সুবিধাবাদী মানুহে যেতিয়াই তেতিয়াই নিজৰ গাৰ চোলা সলনি কৰিব পাৰে যেতিয়া বগা লাগে বগা আৰু যেতিয়া ক'লা লাগে ক'লা পিন্ধিব পাৰে আৰু ২০২৬ৰ বিধানসভা নিৰ্বাচনত ৰাইজে উচিত প্ৰত্যুত্তৰ দিব কমলাক্ষদেৱ পুৰকাষ্ঠক ২০১১ চনত যেতিয়া বিধায়ক হৈ আছিল তেতিয়া মাদ্ৰাছা যোৱা যেন নালাগিছিল কিন্তু আজি লাগিছে এনেদৰে এতিয়া কমলাক্ষদেৱ পুৰকাষ্ঠক প্ৰত্যুত্তৰ দিছে কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন সিকদাৰে এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ জনাবলৈ যত্ন কৰি আছোঁ যিহেতুকে সন্মুখত ২৬ৰ বিধানসভা নিৰ্বাচন আৰু ২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত এইবাৰ কমলাক্ষদেৱ পুৰকাষ্ঠ আৰু জাকিৰ হুছেইন সিকদাৰৰ মাজত তীব্ৰ সংঘাত আৰম্ভ হোৱা পৰিলক্ষিত হৈছে কমলাক্ষদেৱ পুৰকাষ্ঠ এগৰাকী সুবিধাবাদী স্বাৰ্থপৰ আৰু সুবিধাবাদী মানুহে যেতিয়াই তেতিয়াই নিজৰ গাৰ চোলা সলনি কৰিব পাৰে যেতিয়া বগা লাগে বগা আৰু যেতিয়া ক'লা লাগে ক'লা পিন্ধিব পাৰে বুলি এইবাৰ কমলাক্ষদেৱ পুৰকাষ্ঠক কটাক্ষ কৰা পৰিলক্ষিত হৈছে জাকিৰ হুছেইন সিকদাৰে আৰু ২০২৬ৰ বিধানসভা নিৰ্বাচনত ৰাইজে উচিত প্ৰত্যুত্তৰ দিব কমলাক্ষদেৱ পুৰকাষ্ঠক ২০১১ চনত যেতিয়া বিধায়ক হৈ আছিল তেতিয়া মাদ্ৰাছা যোৱা যেন নালাগিছিল কিন্তু আজি লাগিছে এনেদৰে এতিয়া কমলাক্ষদেৱ পুৰকাষ্ঠক প্ৰত্যুত্তৰ দিছে কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন সিকদাৰে